নমস্কাৰ। দিন বিশেষত আজি দিনটো শিতানত আজি 16 জুলাই গ্ৰিগৰিয়ান কেলেণ্ডাৰ অনুসৰি আজি বছৰৰ 197তম আৰু অধিবৰ্ষত 198তম দিন। আজি ৱৰ্ল্ড স্নেক ডে অৰ্থাৎ আজি বিশ্ব সৰ্প দিৱস। সাপলৈ ভয় কৰে নকৰিব। সাপৰ বিষয়ে জ্ঞান আহৰণ কৰক আৰু সাৱধান থাকক, কাৰণ সাপ আমাৰ প্ৰকৃতিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। আজিৰ এই দিৱসৰ জৰিয়তে সাপৰ বিষয়ে জ্ঞান আৰু সজাগতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰা হয়। এতিয়া আহিছোঁ ইতিহাসৰ পাতত আজিৰ তাৰিখত উল্লেখ থকা কেইটামান ঘটনালৈ। 622 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে হজৰত মহম্মদৰ হিজৰা আৰম্ভ হয়। ইছলামিক কেলেণ্ডাৰৰ আৰম্ভণিও আজিৰ দিনটোৰ পৰাই হয়। হিজৰা আছিল ইছলামিক হজৰত মহম্মদ আৰু তেওঁৰ অনুগামীসকলৰ মক্কাৰ পৰা মদিনালৈ যাত্ৰা। যি বছৰত হিজৰা সংঘটিত হৈছিল সেই বছৰটোক চন্দ্ৰ হিজৰী আৰু সৌৰ হিজৰী কেলেণ্ডাৰৰ যুগ হিচাপেও স্বীকৃতি দিয়া হৈছে। ইয়াৰ তাৰিখ জুলিয়ান পঞ্জিকাত 16 জুলাই 622 খ্ৰীষ্টাব্দ বুলি কোৱা হয়। 1935 চনৰ আজিৰ দিনটোতে ওকলাহোমা চহৰত বিশ্বৰ প্ৰথমটো পাৰ্কিং মিটাৰ স্থাপন কৰা হয়। এইফালে আকৌ সেই সময়ত আমাৰ দেশত মানুহে গাড়ী কি বস্তু চাবলৈকে আগে পিছে দৌৰি আছিল আৰু আমেৰিকাত পাৰ্কিঙৰ বাবদ পইচা লোৱা আৰম্ভ কৰি দিছিলে। এতিয়া আহিছোঁ 1945 চনৰ দ্বিতীয় বিশ্বযুদ্ধৰ এটা ঘটনালৈ। সেই যে হিৰোশ্বিমা আৰু নাগাচাকিত আমেৰিকাই পৰমাণু বোমা পেলাইছিল, এই বোমাবিধৰ নাম আছিল লিটিল বয়। গধুৰ ক্ৰুজাৰ USS ইণ্ডিয়ানাপলিছে পৰমাণু বোমা লিটিল বয়ৰ কিছু অংশৰ সৈতে ছান ফ্ৰান্সিস্কোৰ পৰা টিটিয়ান দ্বীপলৈ যাত্ৰা আৰম্ভ কৰিছিল আজিৰ দিনটোতে। 1957 চনৰ আজিৰ দিনটোতে বৰ্তমানৰ ইণ্ডোনেছিয়া আৰু সেই সময়ৰ নেদাৰলেণ্ডছৰ নিউগিনিৰ চাউথেন দ্বীপপুঞ্জৰ ওচৰত KLM বিমান 846 দুৰ্ঘটনাগ্ৰস্ত হয় আৰু 58 জন লোকৰ মৃত্যু হয়। 1948 চনৰ আজিৰ দিনটোতে কেথে পেচিফিক এয়াৰৱেজৰ সহযোগী কোম্পানীয়ে পৰিচালনা কৰা মিছ মাকাও যাত্ৰীবাহী চিপ্লেনৰ ককপিটত আক্ৰমণ কৰে আৰু প্ৰথমবাৰৰ বাবে বিশ্বৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এখন বাণিজ্যিক বিমান অপহৰণ হয়। আপোনালোকে সৰুকালৰ পৰাই পাই আহিছে চন্দ্ৰত খোজ দিয়া প্ৰথমজন ব্যক্তিৰ নাম কি? 1969 চনৰ আজিৰ দিনটোতে ফ্লৰিডাৰ কেপ কেনেডিৰ কেনেডি মহাকাশ কেন্দ্ৰৰ পৰা চন্দ্ৰত মহাকাশচাৰী অৱতৰণ কৰা প্ৰথম অভিযান এপ'ল' 11 উৎক্ষেপণ কৰা হয়। এই মহাকাশ যানখনৰ ভিতৰত থকা সদস্যসকলৰ নামো জানে: নীল আৰ্মষ্ট্ৰং, মাইকেল কলিন্স আৰু এডুইন এল্ড্ৰিন জুনিয়ৰ। এতিয়া আহিছোঁ ইতিহাসৰ আন এটা ঘটনালৈ। ছাদ্দাম হুছেইনৰ নাম নিশ্চয় শুনিছে। 1979 চনৰ আজিৰ দিনটোতে ইৰাকৰ ৰাষ্ট্ৰপতি আহমেদ হাছান আল বাকে পদত্যাগ কৰে আৰু তেওঁৰ ঠাইত ছাদ্দাম হুছেইনক নতুন ৰাষ্ট্ৰপতি নিযুক্তি দিয়া হৈছিল। 1990 চনৰ আজিৰ দিনটোৰ আবেলি 4:26 ফিলিপাইনৰ লুজন দ্বীপত 7.7 ৰিক্টাৰ স্কেলৰ এটা বৃহৎ ভূমিকম্প হয়, যাৰ ফলত মাটিত 125 কিলোমিটাৰ দীঘল ফাট মেলে আৰু অনুমানিক 1621 জন লোকে প্ৰাণ হেৰুৱায়। 1994 চনৰ আজিৰ দিনটোতে ধূমকেতু শ্বোমেকাৰ লেভি 9 বৃহস্পতি গ্ৰহৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত ধ্বংস হৈ যায়। 2007 চনৰ আজিৰ দিনটোতে জাপানৰ নিগাটা উপকূলত 6.8 আৰু 6.6 প্ৰাবল্যৰ দুটা ভূমিকম্প আহে, যাৰ ফলত 8 জন লোকৰ মৃত্যু হয় আৰু কমেও 800 জন লোক আহত হয় আৰু লগতে এটা পাৰমাণৱিক শক্তি কেন্দ্ৰৰো ক্ষতিসাধন হয়। এতিয়া আহিছোঁ আমাৰ ভাৰতৰ এটা ভয়ংকৰ ঘটনালৈ। 2013 চনৰ 16 জুলাই তাৰিখে ভাৰতৰ বিহাৰ ৰাজ্যৰ সাৰন জিলাৰ গণ্ডামান গাঁৱৰ এখন প্ৰাথমিক বিদ্যালয়ত কীটনাশক দূষিত মিড ডে মিল খাই কমেও 23 জন ছাত্ৰ ছাত্ৰীৰ মৃত্যু হয় আৰু কেইবাজনো ছাত্ৰ ছাত্ৰী অসুস্থ হৈ পৰে। তেওঁলোকক সোনকালে হস্পিটেলত ভৰ্তি কৰাই কেনেবাকৈ জীৱন ৰক্ষা কৰা হয়। 2019 চনৰ আজিৰ দিনটোতে ভাৰতৰ মুম্বাইত 100 বছৰীয়া এটা অট্টালিকা ভাঙি কমেও 10 জন লোক মৃত্যু হোৱাৰ লগতে বহু লোক আবদ্ধ হৈ পৰে আৰু ইয়াৰ পিছতে মুম্বাই মিউনিচিপেল কৰ্পৰেশ্যন বোৰ্ডে এই পুৰণি অট্টালিকাসমূহৰ ওপৰত একশ্যন লোৱা আৰম্ভ কৰি দিয়ে। এই ভিডিঅ'টোৰ জৰিয়তে আপুনি আজিৰ তাৰিখ তথা আজিৰ দিনটোৰ বিষয়ে ইতিহাসৰ পাতত উল্লেখ থকা বহুকেইটা ঘটনাৰ কথাই জানিবলৈ পালে। এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে এই ভিডিঅ'টোত এটা লাইক কৰি দিব। এতিয়ালৈ আহোঁ, ধন্যবাদ।